সকলোকে নমস্কাৰ আৰু আজি বিশেষ এটা কাৰণত মই ভিডিঅ'টো বনাবলগীয়া হ'ল। কথাটো হ'ল যে আমাৰ 1 বছৰ 6 মাহ আমি ডিউটিখন পাৰ কৰিলোঁ লেজেণ্ড চিকিউৰিটি ছাৰ্ভিচৰ যোগেদি আৰু অহা কাইলৈৰ পৰা আমাৰ নতুন এখন এজেঞ্চি আছে, সেইটোৰ কাৰণে আজি আমি অলপ এইফালে ফূৰ্তি কৰিলোঁ। এইফালে আমাৰ অমিত আছে, গোটেইখিনি আমাৰ কিন্তু এতিয়া আমাৰ হেপী বাৰ্থডে। তেতিয়াহ'লে আমাৰ 1 বছৰ 6 মাহ পাৰ হ'ল, তাৰ বিষয়ে আপোনালোকে কিবা ক'ব বিচাৰিছে নেকি? আমাৰ দৰ্শকসকলে সবে ভালে কুশলে পাৰ কৰিলো। খালি ড্ৰেছটো গৈছে আমাৰ বেয়া লাগিছে। এইটো ড্ৰেছত বহুত ভাল লাগিছিলে, কিন্তু কাইলৈৰ পৰা টাটা বাই বাই আৰু। তো এইফালে আমাৰ হেপী বাৰ্থডে আছে আমাৰ ডাঙৰীয়া, আপুনি কিবা ক'ব বিচাৰিছে নেকি? এই যি ক'লে মই তাকে ক'ব বিচাৰো। আৰু এইফালে ক'ত গৈছে এইফালে আকৌ এইফালে অনিতে কিবা ক'ব পাৰো। এইটো আজি আমাৰ যিহেতু কোম্পানীখনৰ লাষ্ট ডে, সেইটো কাৰণে আমি বহুত ফূৰ্তি কৰিলো, সেইটো কাৰণে বহুত ভাল লাগিছে। এইটো এটা মেমৰেবল কিবা এটা থাকি যাব আৰু তাৰে আশা কৰিছো। কিন্তু এইফালে আমাৰ এটা ডাঙৰীয়া একদম গুচি গ'ল বাৰু, মই তাক জুম কৰি দেখাইছোঁ। কিন্তু ধন্যবাদ থাকিল লেজেণ্ড চিকিউৰিটি ছাৰ্ভিচ কোম্পানীলৈ, কাৰণ আমাক বহুতখিনি শিকাই গ'ল বা মোক বহুতখিনি দিলে আৰু কাৰণ তাৰ কাৰণে আমি সেই কোম্পানীৰ জৰিয়তে আমি নিজৰ ঘৰখন চলাব পাৰিছোঁ বা নিজেই চলিব পাৰিছোঁ, লগতে আমি অলপ ফূৰ্তিও কৰিছোঁ। তো বাইদেউহঁতে আৰু থেপৰটো দেখাই দিলে আৰু তো মই ইমানতে আৰু কোম্পানীটোক ধন্যবাদ দিলোঁ, যাতে ইমানখিনি আমাক শিকোৱাৰ পাছত বা আমি সেই কোম্পানীৰ যোগেদি আমি বহুতখিনি পালোঁ, বহুতখিনি হেৰালোঁ, বহুতখিনি শিকিলোঁ। তাৰ বাবে মই লেজেণ্ড চিকিউৰিটি ছাৰ্ভিচত মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল। আৰু অনাগত দিনটোত হয়তো সেই চিকিউৰিটি ছাৰ্ভিচটো আমাৰ ফালে আহক বা সেই মেডিকেলৰ যোগেদি সেই মোৰ অভিনন্দন থাকিলে। ইয়াকে কৈ মই এই ভিডিঅ'টো আজি সামৰি মাৰিছোঁ। নমস্কাৰ।